চব হাজৰিকাক 16 ডিচেম্বৰত মুম্বাইৰ পৰা শিৱসাগৰলৈ বুলি স্থলপথে এখন দীঘল টেংকাৰেৰে যাত্ৰা আৰম্ভ কৰা হয়। যাত্ৰাৰ পথত যথেষ্ট অসুবিধা হয়। তাৰ ভিতৰত অভাৰব্ৰিজত লাগি ধৰাৰ কথা। তৎসত্ত্বেও সকলো অসুবিধা দূৰ কৰি 19 জানুৱাৰী বৃহস্পতিবাৰে ৰাতি প্ৰায় 10 বজাত নিৰ্দিষ্ট স্থান তথা ভটিয়া পাৰ পাবলৈ সমৰ্থ হয়। ভটিয়া পাৰ হ'ল উইংছ অৱ হাজৰিকাৰ মালিক হৰিপ্ৰসন্ন হাজৰিকা ওৰফে পাপু হাজৰিকাৰ জন্মস্থান। সৰুৰে পৰা হাজৰিকাদেৱৰ উৰাজাহাজৰ প্ৰতি এক বিশেষ দুৰ্বলতা আছিল। প্ৰসংগত উল্লেখ কৰিব পাৰি যে তেওঁ হৰিদ্বাৰত এয়াৰক্ৰাফ্ট ৰেষ্টুৰেণ্টৰ বিষয়ে জানিব বিচৰাত তেওঁক ডিছঅনাৰ কৰিছিল আৰু সেই ডিছঅনাৰক এক্সেলেঞ্চ হিচাপে লৈ এইখন পাৰ্চেছ কৰিবলৈ সমৰ্থ হয়। এইখন অসম বুৰঞ্জীয়ে গৰকা শিৱসাগৰৰ ভটিয়া পাৰত প্ৰথম এয়াৰক্ৰাফ্ট ৰেষ্টুৰেণ্ট হিচাপে স্থাপন হ'ল। এইখন 2010 বৰ্ষত ব্যৱহাৰৰ অনুপযুক্ত হৈ বিমানবন্দৰত নিৰ্দেশন জনি থাকোঁতে হাজৰিকাদেৱে ইয়াক ইয়ালৈ লৈ আহে। লগতে অন্য এখন টেংকাৰত উৰাজাহাজখনৰ পাখি সন্মুখভাগ চকা আদি লৈ আহে। এই ৰেষ্টুৰেণ্টখন গুজৰাটৰ হাই ফ্লাই ৰেষ্টুৰেণ্টৰ দৰে ডিজাইন হ'ব। ছিট কেপাচিটি 120 পৰা 130 লৈ থাকিব। এয়াৰ টিকট যেনেদৰে বুকিং হয় ইয়াতো তেনেদৰে হ'ব। ইয়াত সকলো থলুৱা যুৱক যুৱতীক সংস্থাপন দিয়া হ'ব বুলি হাজৰিকাদেৱে প্ৰসংগত উল্লেখ কৰিছিল। গতিকে নৰ্থ ইষ্টৰ সকলো মানুহে কিছুদিন হয়তো অপেক্ষা কৰিব লাগিব আৰু এই স্থানতেই পূৰ্ণাংগ এয়াৰ ৰেষ্টুৰেণ্টখন দেখাৰ সৌভাগ্য হ'ব। ধন্যবাদ।